নগাঁও জিলা প্ৰশাসন আৰু সন্মানীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ দ্বাৰা যি আদেশ দিয়া হৈছিলে আৰু আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনা তথা চিন্তাৰ জৰিয়তে আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে এতিয়াৰ পৰা আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোন টুকুৰা জাগা আছিল সেই টুকুৰা জাগাৰ যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে। এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, নগাঁওবাসী ৰাইজৰো আৱেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে, সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে এই জাগাটুকুৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো আবক্ষ মূৰ্তি আছে তাৰ পৰা আগবাঢ়ি গৈ শ্বায়াৰ ষ্ট'ৰ্ছ নামৰ যোনখন ষ্ট'ৰ্ছ আছে সন্মুখত আমাৰ চৈতন্য আমি ভাণ্ডাৰখন পাওঁ, সেই টুকুৰা জাগা পুনৰবাৰ কৈছোঁ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে, চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে, সেই জাগাটুকুৰাত এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব। সেই টুকুৰা জাগাৰ পৰা আগবাঢ়ি গৈ সম্পূৰ্ণ বড়বজাৰ যোনটো এলেকা আছে, সেই বড়বজাৰ যোনটো এলেকা, সেই এলেকাটোক বা এলেকাখিনিক বড়বজাৰ এলেকা বুলি বা বড়বজাৰ বুলি জনাজাত হ'ব। আজি সকলোৰে সন্মতিত নগাঁওবাসী ৰাইজৰ পৰামৰ্শত তথা মাননীয় বিধায়ক মহোদয়ৰ চিন্তাধাৰাৰ জৰিয়তে আজি এই নামটোত আমি উপনীত হৈছোঁ আৰু সমূহ ৰাইজৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সহায় সাৰথি বিচাৰিছোঁ। পৌৰ নিগমৰ তৰফৰ পৰা ইতিমধ্যে এখন মিটিং কৰা হ'ব আৰু সেই মিটিংখনত এটা বৰ্ডৰ এটা তেওঁলোকে সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত অনুযায়ী পুংখানুপুংখভাৱে সেই এলেকাটো যোনখিনি আমি কৈছোঁ সেই এলেকা ভাগ কোনখিনিলৈকে হ'ব, ধৰি লওক এতিয়া সোঁহাতে বাওঁহাতে সেইখিনি আমি তেনেকৈ জোখমাখ কৰি এতিয়া ইমান মিটাৰ হ'ব সেই তেনেধৰণে কৈ দিয়া নাই। সেইখিনি আগন্তুক দিনত কোনখিনি হ'ব, এনে গোটেইখিনি জাগা আমি যদি চাওঁ, এটা যদি আমি গোল যদি এটা আমি চাৰ্কেল এটা যদি বনাওঁ তেতিয়াহ'লে আমি দেখিম যে যোনখিনি জাগা সেই চাৰ্কেলটোৱে সাঙুৰি লৈছে সেইখিনিকে আমি ৰূপকোঁৱৰ নগৰ বুলি ক'ম, ক্ষমা কৰিব, ৰূপকোঁৱৰ চক বুলি ক'ম। আৰু তাৰ আগৰ যোনখিনি জাগা, সম্পূৰ্ণ যোনখিনি আগৰ বড়বজাৰ আছিলে সেইখিনি আমি বড়বজাৰ হিচাপেই সেই নামখিনি থাকিব। ইয়াকে ক'ব বিচাৰিছোঁ সত্যাৰ আছে। কি কয়? হয়, বহুতে পাব্লিক অপিনিয়ন, ধৰি লওক এতিয়া আমি হোৱাটছআপৰ জৰিয়তে নগাঁওবাসী ৰাইজে প্ৰায় মানে হাজাৰৰ সংখ্যাত এতিয়া নানান ধৰণৰ নাম আহিছিলে আৰু এটা তেওঁলোকে 1826 চনতে প্ৰথম যেতিয়া ঢাকাইপট্টিখন যোৰহাটত যিসকল ব্যক্তিক এতিয়া ইংৰাজসকল আহোঁতে প্ৰায় 19 শতাব্দীৰ শেষৰ ভাগত যেতিয়া ইংৰাজসকল আহিছিলে ইয়ালৈ, তেওঁলোকক কিছুমান বিস্কুট বনাবলৈ ধৰি লওক অকণ বিশেষভাৱে তেওঁলোক, আমি যাক স্কিল লেবাৰ বুলি কওঁ, সেইটো প্ৰয়োজন আছিলে। বিস্কুট বনোৱাৰ ক্ষেত্ৰত, কুশ্যনবিলাক বনোৱাৰ ক্ষেত্ৰত, তেওঁলোকৰ কিতাপবোৰ বাইণ্ডিং যে কৰিব লাগে সেই বাইণ্ডিং কৰাৰ ক্ষেত্ৰত তথা চিলাই কৰাৰ ক্ষেত্ৰত
কিছুমান স্কিল লেবাৰ তেওঁলোকক প্ৰয়োজন আছিলে। সেই তেওঁলোক প্ৰথমতে যোৰহাটলৈ আহিছিলে, তাৰপিছত নগাঁৱত এই ঢাকাৰ পট্টি হৈছিলে। কিন্তু নগাঁওবাসী ৰাইজে যেতিয়া আমি তেওঁলোকৰ লগত যোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাখিনি যেতিয়া তেওঁ কৈছিলে, তাৰপিছত আমি নগাঁওবাসী ৰাইজৰ লগত কথা পাতিছিলোঁ আৰু আমাৰ সন্মানীয় আমাৰ MLA ডাঙৰীয়ায়ো বিধায়ক ডাঙৰীয়ায়ো এই কথাষাৰ হৃদয়ংগম কৰি আমাক এই নামটো আগবঢ়াইছিলে। আৰু সচৰাচৰ আমি এষাৰ কথা আমি উপলব্ধি কৰিছোঁ বা আমি এষাৰ কথা আমি দেখিছোঁ যে নগাঁওবাসী ৰাইজে আমাক এষাৰ কথা কৈছে যে স্বাধীনতাৰ পিছত যিখন দেশৰ পৰা আমি বৰ বিশেষ সঁহাৰি পোৱা নাই, সেই দেশখনৰ ৰাজধানীৰ নামেৰে আমাৰ ভাৰতবৰ্ষৰ এটা স্বাভিমান থকা এখন স্বাধীন দেশৰ নাগৰিকসকলে আমাৰ এনেকুৱা মনৰ এটা ভাৱনা হয় যে তেওঁলোকেও সেই তেনেকুৱা ধৰণৰ নাম এটা বৰ বিশেষ তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয় যেন লাগিছে। আৰু ৰাইজৰ সেই বিপুল সঁহাৰি পোৱাৰ পিছত আৰু এই সিদ্ধান্তটো বা এই নামটো আমাৰ সন্মানীয় বিধায়ক মহোদয়ে ভাবি উলিয়াইছে। আৰু চক যোনটো অসমীয়া অভিধান মতে আমি যদি হেমকোষখনত চাওঁ তেতিয়াহ'লে চক শব্দটোৰ আমি পৰিভাষা আমি পাইছোঁ যে এইটুকুৰা জাগা য'ত সদাগৰসকলে বা বেহা বেপাৰ কৰা লোকসকলে একত্ৰিত হৈ বেহা বেপাৰ কৰে। সেইকাৰণে সেইটো আমি যদি সৰজমিন কৰি চাওঁ তেতিয়াহ'লে সেই টুকুৰা জাগা বেহা বেপাৰ কৰা জগা এটা ঐতিহ্যপূৰ্ণ ইতিহাস এটা আছে। সন্মুখত আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তি আছে। সেই গোটেইখিনি কথা বিবেচনা কৰি আৰু নগাঁওবাসী ৰাইজৰ অনুমতি লৈ সন্মানীয় বিধায়ক ডাঙৰীয়াই এই সিদ্ধান্ত লৈছে। হয় হয়, এই নামাকৰণেৰে সেই অঞ্চলটোৰ কিবা মানসিকতা বা কিবা পৰিৱৰ্তন হোৱা বুলি জিলা আয়ুক্ত হিচাপে আপোনাৰ চাওক, মই কাৰোবাৰ মানসিকতা বেয়া বুলি ক'ব মই আয়ুক্তজন হিচাপে মই সেইটো তেনেকুৱা ধৰণৰ মই কিবা অপিনিয়ন দিব নাপায়। কিন্তু মই ভাবোঁ যে কেতিয়াবা কিছুমান কথাত আমাৰ কিছুমান উদণ্ড যুৱক থাকে যিসকলে ধৰি লওক কিছুমান এনে আচৰণ কৰে যোনটো সমাজখনৰ বাবে গ্ৰহণযোগ্য নহয়। আৰু ৰূপকোঁৱৰ বুলি ক'লে বা সংস্কৃতি বুলি ক'লে, সংস্কৃতি এটা এনেকুৱা বস্তু আমি সকলোৱে জানো যোনটো সংস্কৃতিৰ জৰিয়তে আমি গোটেই সমাজখন একতাৰ দলেৰে বান্ধিব পাৰোঁ। আৰু ৰূপকোঁৱৰ বুলি ক'লে সমগ্ৰ অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত যি সন্মানেৰে এই ব্যক্তিজনৰ নাম লোৱা হয়, মই ভাবোঁ যে সকলোৰে বাবে নিশ্চয় তেনে এজন নমস্য ব্যক্তিৰ নামটো গ্ৰহণযোগ্য হ'ব। নিশ্চয়, আৰু এইটো ৰাইজক মই আহ্বান জনাম। আৰু অকল নামৰ পৰিৱৰ্তনেই নহয় আৰু সাংস্কৃতিক এটা পৰিৱেশ এটাৰ সৃষ্টি ইতিমধ্যে নগাঁৱততো ধৰি লওক আছেই আৰু এই নামটো দিয়াৰ পিছত আমি ভাবোঁ যে এইটো আৰু বেছি শক্তিশালী হ'ব। হয়, শব্দ আমি অভিধানখন চাইছিলোঁ, হেমকোষত কিন্তু আছে হেমকোষত আছে। সেইকাৰণে আৰু এইটো সিদ্ধান্ত লোৱাৰ আগতে ধৰি লওক নগাঁওবাসী ৰাইজৰ লগত আমাৰ সন্মানীয় বিধায়ক মহোদয়ে বহুখিনি কথা বতৰা পাতিছে আৰু হেমকোষখন আৰু বিভিন্ন অভিধান সেই গোটেইখিনি চাই পেলাইহে এই সিদ্ধান্ত লোৱাটো হৈছে। চক, CHOWK, চক, চক ওপৰত দিব লাগিব, উদ্ধ কমাটো লাগি নহ'লে চক হৈ যাব। সেই তলত সেইডাল নিদিলে কিন্তু চক হৈ যাব। সেইটো দিব লাগিব তলত, সেইডাল হয় দিব লাগিব, উদ্ধ কমা। ধন্যবাদ।
হ'ব হ'ব নিশ্চয় হ'ব সুন্দৰ বঙলাতে কৰিম আমি নহয় বঙলাত আমি মৰিগাঁৱত থাকোঁতে আমাৰ আয়ুক্তৰ বঙলাত এটা হেৰি কৰিছিলোঁ আয়ুক্তৰ সতে এপিঅলা চাহ সেইটো জাৰকালি আমি কি কৰোঁ কিবা নহয় কিবা এটা মাহত এবাৰকৈ মৰিগাঁওখনো খুব এখন সংস্কৃতিবান জেগা আৰু নগাঁওতো ক'বই নালাগে আৰু সেই তাত আমি ভাবিছোঁ যদি পাৰোঁ ৰাইজৰ যদি সঁহাৰি থাকে তেতিয়াহ'লে আমি মাহত এবাৰ এই সংস্কৃতিবান লোকসকলৰ লগত মিলি একাপ চাহ খাব পাৰোঁ মাজে মাজে এসাঁজ কিবাও হ'ব লাগে হ'ব লাগে এইটো নহয় কিয় সেইটো সদায় ফূৰ্তি ফাৰ্তা কৰি আমি একেলগে মিলি সুন্দৰকৈ থাকিব লাগে মই একমত আপোনালোকে ক'ব আমি কৰিম নিশ্চয়